হয় জগদীশ, এখনি সহায়ৰ হাত আৰু এষাৰি মৰমৰ মাত, এই মন্ত্ৰকে আমি শিৰোগত কৰি NKTV+ পৰিয়ালে আজি আমি সমগ্ৰ দিন ধৰি এই গোটেই যি বান সাহায্য সংগ্ৰহ যি কাৰ্যসূচী সেয়া আমি হাতত লৈছোঁ। যিহেতু বৰ্তমানো চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট এই তিনিখন জিলাৰ সেই দুৰ্দশাগ্ৰস্ত লোকসকল এতিয়াও আচলতে সংকটৰ পৰা মুক্ত হ'ব পৰা নাই। এতিয়াও তেওঁলোকৰ স্বাভাৱিক জীৱন এতিয়াও ঘূৰি অহা নাই। যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব, তথাপি এই সময়ছোৱাত এই দুঃসময়ত তেওঁলোকৰ কাষত সকলো এই মুহূৰ্তত থিয় দিয়াটো অতিকৈ প্ৰয়োজন। আৰু ইতিমধ্যে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও তাৰ সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি NKTV পৰিয়ালেও এই ক্ষেত্ৰত কিছু আমি অকণমান আমাৰ ক্ষুদ্ৰমান প্ৰয়াস আমি হাতত লৈছোঁ। আৰু সেই অনুসৰিয়েই NKTV পৰিয়ালৰ ফালৰ পৰা আমি বিশেষভাৱে সেই বানাক্ৰান্ত অঞ্চলসমূহত বা বানপীড়িত অঞ্চলসমূহত বিশেষভাৱে আমি এক স্বাস্থ্য শিবিৰ আৰু বান সাহায্য আমি বিতৰণৰ এক আচলতে কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু তাৰ প্ৰাক মুহূৰ্তত আমি সৰ্বসাধাৰণ যিসকল নাগৰিক আছে তেওঁলোকৰ পৰা অকণমান তেওঁলোকৰ সামৰ্থ্য অনুযায়ী তেওঁলোকৰ পৰা আমি বৰঙণি বা সাহায্য আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত তাৰ বাবেই NKTV পৰিয়াল এই মুহূৰ্তত ৰাজপথত তেওঁলোকে হাতে হাতে তেওঁলোকে দানপত্ৰ লগতে QR কোড লৈ তেওঁলোকে ইয়াত অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা গৈছে। সতীৰ্থ বনজিতে আপোনালোকক দেখুৱাব নিশাৰ এই সময়ছোৱাটো। আৰু বিভিন্নজনে আচলতে NKTVৰ আহ্বানৰ প্ৰতি ইতিমধ্যে সঁহাৰি জনাইছে। তেওঁলোকে বিভিন্ন সামগ্ৰী তেওঁলোকে ইতিমধ্যে NKTVৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে। আমি সেই পৰিৱেশটো আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। সাধাৰণ ঠেলাঅলা, ৰিক্সাঅলাৰ পৰা একেবাৰে আচলতে বিলাসী বাহন লৈ অহা লোকজনলৈকে, পথচাৰীজনলৈকে সকলোৱে আচলতে আমাৰ সঁহাৰি যি আহ্বান আছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকৰ নিজৰ সামৰ্থ্য অনুযায়ী তেওঁলোকে নিজৰ সহায় আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি আপোনালোকক সেই পৰিৱেশটোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। NKTVৰ যি পৰিয়াল, এই পৰিয়ালে এই মুহূৰ্তত বান সাহায্য আৰু স্বাস্থ্য যি শিবিৰ অনুষ্ঠিত কৰিব, তাৰ বাবে সেই বানাক্ৰান্তসকলক সহায়ৰ অৰ্থে আচলতে কিছু তেওঁলোকক আচলতে প্ৰচেষ্টা এক হাতত লোৱা দেখিবলৈ পোৱা গৈছে। যিসকল সদাশয় দৰ্শকে এই মুহূৰ্তত আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই আছে তেওঁলোকলৈ এটা বিনম্ৰ অনুৰোধ, যদিহে আপোনালোকৰ ওচৰত উপযোগী কাপোৰ আছে, ব্যৱহাৰৰ উপযোগী কাপোৰ আছে, পানীৰ বটল আছে, খাদ্য সামগ্ৰী আছে, শিশু খাদ্য আছে, স্কুল বেগ, ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় সা সামগ্ৰী আছে, পশু খাদ্য, স্বাস্থ্যজনিত যিসমূহ সামগ্ৰী দৰকাৰী বা মহিলাসকলৰ বাবে অত্যন্ত এই মুহূৰ্তত আৱশ্যক হৈ থকা চেনিটাৰী পেড, এই ধৰণৰ সামগ্ৰী যদিহে আছে, তিৰপাল, কম্বল, লেপ তুলি, বাচন বৰ্তন, যিসমূহ আচলতে এই মুহূৰ্তত সেইসকল দুৰ্দশাগ্ৰস্ত আৰ্তজনক এই মুহূৰ্তত প্ৰয়োজন, সেই সকলোখিনি আপোনালোকে আগবঢ়াব পাৰিব। আপোনালোকৰ সাহায্য সামগ্ৰীসমূহ আমি সেইসকল বানাক্ৰান্তৰ কাষলৈ লৈ যাবলৈ চেষ্টা কৰিম। এই মুহূৰ্ততো তাত এক আচলতে অবৰ্ণনীয় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বান হোৱাৰ সময়ছোৱাত যেতিয়া পাহাৰৰ পৰা সেই পানীৰ ঢল নামি আহিছিল, সেই সময়ছোৱাৰ যিটো বিভীষিকাময় পৰিৱেশ, সেই সময়ৰ পিছত এতিয়া পানী লাহে লাহে শুকোৱাৰ পিছতো এই মুহূৰ্ততো আচলতে সেই স্থানসমূহ এতিয়ালৈকে আচলতে এতিয়াও সংকটমুক্ত হ'ব পৰা নাই বা তাত এতিয়াও পলসে পুতি পেলাইছে। সকলোৰে ঘৰ বাৰী ধন জনৰ বিস্তৰ ক্ষতিসাধন হ'ল। আৰু এনেকুৱা ধৰণৰ দুঃসময় আৰু কেতিয়াও যাতে অসমলৈ উভতি নাহে সেয়া সকলোৱে এই মুহূৰ্তত কামনা কৰিছে। আৰু তাৰ মাজত NKTV পৰিয়ালৰ মাত্ৰ ক্ষুদ্ৰমান প্ৰয়াস আৰু এই ক্ষুদ্ৰমান প্ৰয়াস অনুসৰি আমি আমাৰ ৰাইজৰ সহযোগত, বিশেষভাৱে আমাৰ দৰ্শকসকলৰ সহযোগত আমি অকণমান সেইসকল আৰ্তজনক সহায় কৰিবলৈ আমি কিছু প্ৰয়াস কৰিছোঁ। আৰু তাৰ বাবেই এই মুহূৰ্তত গুৱাহাটীৰ গণেশগুৰিত এই মুহূৰ্তত আমাৰ যিসকল সতীৰ্থ আছে, সতীৰ্থসকলে এই মুহূৰ্তত এনেধৰণে তেওঁলোকে যিসকলে অনলাইনত তেওঁলোকে কিবা সাহায্য দিব বিচাৰে তেওঁলোকৰ বাবে QR কোড লৈ আমাৰ সতীৰ্থসকল ৰৈ আছে। আৰু ডনেশ্যনৰ বাবে দান পাত্ৰ লৈও আমাৰ সতীৰ্থসকল এনেধৰণে ৰৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু সকলোৰে এটাই আহ্বান যে আহক এই সময়ছোৱাত, এই দুঃসময়ত আমি এজনে আনজনৰ কাষত আমি থিয় দিওঁ। কাৰণ এই সময়ছোৱাত যদি আমি মানুহে মানুহৰ বাবে চিন্তা নকৰোঁ তেতিয়াহ'লে আমি কেতিয়া চিন্তা কৰিম? ইতিমধ্যে খেতিয়কৰ সোণগুটিৰে ভৰা সেই পথাৰখন এতিয়া পলসুৱা মাটিৰে ভৰি পৰিছে। যিটো সপোনেৰে খেতিয়কে বুকু বান্ধিছিল, তেওঁলোকে বহু সপোন ৰচিছিল, সেই সপোনবোৰ এতিয়া দিখৌ, জাঁজি, দৰিকা, কাকজানৰ সেই ঘোলা পানীত এক প্ৰকাৰ বিলীন হৈ গৈছে। মানুহৰ আশ্ৰয় এতিয়া কোনো ওখ মথাউৰি, ৰাষ্ট্ৰীয় ঘাইপথ নতুবা তিৰপালেৰে আৱৰা এটা সৰু জুপুৰি। নিশাবোৰত ভাহি আহে গৰু ছাগলীৰ আৰ্তনাদ, আৰু তাৰ মাজত এটুপি খোৱা পানী তথা সন্ধিয়াৰ এমুঠি আহাৰৰ বাবে এতিয়া নিৰাশ্ৰয় পৰিয়ালসমূহে হুমুনিয়া কাঢ়িবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে এই ধৰণৰ এটা পৰিৱেশৰ মাজত আমি অকণমান অসমবাসীৰ যি তেওঁলোকৰ উদ্যম, সেই উদ্যমৰ সৈতে আমিও অকণমান অংশীদাৰ হ'ব বিচাৰিছোঁ। এনেধৰণে আমাৰ ফালৰ পৰাও আমি অকণমান প্ৰয়াস কৰিছোঁ যে ৰাইজৰ সহায় সহযোগত
আমিও সেইসকল আৰ্তজনক সহায় কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু দুদিন পিছতেই আমাৰ NKTVৰ পৰিয়াল ৰাওনা হ'ব উজনিৰ সেই 3 জিলালৈ আৰু সেই ক্ষতিগ্ৰস্ত 3 জিলাৰ বানাক্ৰান্ত যিসকলে এই মুহূৰ্ততো আচলতে সাহায্য সামগ্ৰী লাভ কৰা নাই বা যাক আচলতে অত্যন্ত প্ৰয়োজনীয় সামগ্ৰীবিধ তেওঁলোকে এতিয়াও অপেক্ষাৰত হৈ আছে, তেওঁলোকৰ বাবে অতি আৱশ্যক হৈ আছে, সেই সামগ্ৰীবিধ দিয়াৰ বাবে আমি আচলতে প্ৰচেষ্টা কৰিছোঁ। আমি লাইভত আমাৰ যিটো QR কোড সেই QR কোডটো অকণমান দেখুৱাব চেষ্টা কৰিম। কৌশিক আছে, আমি দেখুৱাব চেষ্টা কৰিম আমাৰ এইটো ডনেশ্যন বক্স আৰু এয়া QR কোড। এই QR কোডত আপুনি আপোনাৰ সামৰ্থ্য অনুযায়ী আপুনি কিঞ্চিতমান সহায় আগবঢ়াব পাৰিব আৰু এইদৰে আমি দেখুৱাইছোঁ লাইভ ভিজুৱেলছ। এইদৰে যিসকলে যেনেদৰে পাৰিছে তেওঁলোকে ইয়াত তেওঁলোকে নিজৰ সামৰ্থ্য অনুযায়ী সহায় সহযোগ আগবঢ়োৱা আমি দেখিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত আমি এই পোনপটীয়া সম্প্ৰচাৰ আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু NKTV পৰিয়ালো দায়বদ্ধ সেইসকল বানাক্ৰান্তৰ ওচৰত। NKTV পৰিয়ালো সেইসকল বানাক্ৰান্তৰ ওচৰত সদায় থিয় দিছে আৰু প্ৰতি মুহূৰ্তত আমি সেইসকলক যিকোনো প্ৰকাৰে আমি তেওঁলোকৰ আৱশ্যকীয় সামগ্ৰীসমূহ যোগান ধৰি তেওঁলোকক এই মুহূৰ্তত সহায় কৰিবলৈ সাজু হৈছোঁ আৰু তাৰ বাবে এয়া আমাৰ এক বিশেষ প্ৰয়াস। আমি পোনপটীয়াকৈ আমাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ যিসকল সতীৰ্থ সাংবাদিক সদায় আমি বাতৰিৰ পিছত দৌৰি থাকোঁ, সংবাদ পৰিৱেশন সংবাদ সংগ্ৰহত আমি ব্যস্ত থাকোঁ, কিন্তু এই সময়ছোৱাত আমাক মানৱীয় কিছু প্ৰমূল্যৰ প্ৰয়োজন হৈছে। এই সময়ছোৱাত সেই আৰ্তজনক সেই দুৰ্দশাগ্ৰস্ত লোকজনক সেই পৰিয়ালসমূহক আমি সহায় কৰাৰ কিছু প্ৰয়োজন আহি পৰিছে। গতিকে তাৰে এক বিশেষ প্ৰয়াস আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দুচকীয়া বাহনত অহা লোকেই হওক, খোজকাঢ়ি যোৱা পথচাৰীজনেই হওক, চাৰিচকীয়া বাহনত যোৱা লোকসকলেই হওক, সকলোৱে পাৰ্যমানে নিজৰ সামৰ্থ্য অনুযায়ী সামগ্ৰীয়ে হওক বা ধনেই হওক তেওঁলোকে সাহায্য হিচাপে আগবঢ়াইছে আৰু এই যিসমূহ অৰ্থ সাহায্য বা সামগ্ৰী আমি লাভ কৰিছোঁ সেইসমূহ আমি আপোনালোকৰ সহায় সহযোগৰ বলত আমি লৈ যাবলৈ চেষ্টা কৰিম বানাক্ৰান্তসকলৰ ওচৰলৈ আৰু যিসকলৰ বাবে এতিয়াও সাহায্য বা যিসমূহ অৰ্থৰ অভাৱ ঘটি আছে, বিভিন্ন অভাৱত তেওঁলোক আছে আৰু তেওঁলোকৰ সেই স্বাভাৱিক জীৱন মই পুনৰ কৈছোঁ যে ঘূৰি অহালৈ বহু সময়ৰ প্ৰয়োজন হ'ব। গতিকে এই সময়ছোৱাত আমি সেইসকলক সহায় কৰিব বিচাৰিছোঁ। এয়া চাওক, এখন ৰিক্সা চালক তেওঁ এই মুহূৰ্তত সহায় আগবঢ়াইছে। দাদা ধন্যবাদ জনাইছোঁ আপোনাক। ধন্যবাদ। ক'ত যাব এইটো সহায় কৰিব? শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত সহায় কৰিব। ধন্যবাদ, আপুনি যাওক। নালাগে দাদা, দাদা হ'ব 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 আপোনাৰ নিচিনা মানুহ থাকিলে সঁচাকৈ। আৰু এয়াই আছে আমাৰ মানৱীয় যি দৃষ্টিভংগী, একাংশৰ যি আচলতে মহানুভৱতা, তেওঁলোকৰ যিটো সুহৃদয়বান এখন মন তেওঁলোকৰ আছে আৰু সেই মন তেওঁলোকে আমাৰ আগত এনেধৰণে প্ৰতিফলিত কৰিছে। এয়াই হৈছে ৰাইজৰ আকুণ্ঠ সঁহাৰি সেইসকল দুৰ্গতজনৰ বাবে, সেইসকল আৰ্তজনৰ বাবে। আমাৰ এই প্ৰচেষ্টা অব্যাহত আছে। আমি আৰু দুদিন পিছতেই আমাৰ যাত্ৰা আৰম্ভ হ'ব। মস্তিকা আছে, অকণমান মই জানিব চেষ্টা কৰিম। মস্তিকা, আমি কেৱল সাহায্য বিতৰণেই নহয়, আমি স্বাস্থ্য পৰীক্ষা শিবিৰৰো আয়োজন কৰিছোঁ, যিটো এই মুহূৰ্তত সেইসকল বানাক্ৰান্তৰ বাবে অতিকৈ জৰুৰী। হয়, আচলতে বানৰ পৰিৱেশটো সকলোৱে গম পাইছে, সকলোৱে দেখিছে, কিন্তু বানৰ পাছৰ পৰিৱেশ পৰিস্থিতি কিছু সুকীয়া। এতিয়া হয়তো আপোনালোকে দেখিছে যে এতিয়া বানপানী কমিছে, কিন্তু ঘৰৰ ভিতৰত যেতিয়া বুকুলৈকে একাঠুলৈকে যেতিয়া পলস আৰু সেই লোকসকলৰ অৱস্থা কি হ'ব যেতিয়া ঘৰ বাৰী মাটি সকলো হেৰুৱাইছে, পিন্ধিবলৈ এপদ সামগ্ৰী নাই, এযোৰ কাপোৰ নাই, এসাঁজ কাপোৰ নাই, খাবলৈ যোগাৰ আছে কিন্তু বনাবলৈ বাচন বৰ্তন নাই, বিভিন্ন ধৰণৰ এতিয়া স্বাস্থ্যজনিত কিছু সমস্যা হ'ব। গতিকে আমি বিভিন্ন ধৰণে সহায় সহযোগিতা যোৱা 11 দিনে আমি আগবঢ়াই আহিছোঁ, কিন্তু NKTVৰ ফালৰ পৰা এইবাৰ আমি ফ্লাডৰ পাছৰ পৰিস্থিতিত আমি আকৌ এবাৰ যাবলৈ প্ৰয়াস কৰিছোঁ আৰু এইবাৰ বৃহৎ আকাৰত যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ এই ক্ষুদ্ৰতম প্ৰয়াসত আপোনালোকে যথেষ্টখিনি সঁহাৰি জনাইছে, সহযোগিতা আগবঢ়াইছে। আমি আমাৰ ছেকেণ্ড ফেজত আমাৰ স্বাস্থ্য শিবিৰ থাকিব, চিকিৎসকৰ এটা দল থাকিব আৰু আমি পাৰ্যমানে তেওঁলোকক বিনামূলীয়াকৈ ঔষধ পাতি যোগান ধৰি স্বাস্থ্য পৰীক্ষা কৰাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি যিখিনি সঁহাৰি আমাৰ কিউআৰতেই হওক, আমাৰ কাৰ্যালয়তে হওক, যিসমূহ সামগ্ৰী মজুত কৰি ৰখা হৈছে, যিসমূহ লোক আহিছে বিনা চৰ্তে এটা শুদ্ধ মনেৰে আপোনালোকে আমাৰ কাৰ্যালয়লৈ আহি যিসমূহ সামগ্ৰী দিছে, ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি গণেশগুৰি উৰণ সেতুৰ তলত আছোঁ। এতিয়াও নিশা এতিয়া 10 বাজিবৰ হৈছে, কিন্তু এতিয়াও যথেষ্ট লোকে আমালৈ সঁহাৰি জনাইছে। আটাইতকৈ ডাঙৰ কথা, যিসকলে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে, দীপাংকৰ, মই আচলতে অভিভূত হৈছোঁ আৰু আৱেগিকো হৈছোঁ। অকণমান আগৰ এটা পৰিৱেশ আপুনি দেখিলে, এজন টমটম চালক, বেটাৰী ৰিক্সা চালক, তেখেতে আমালৈ কিছু ধন দিছে আৰু আমাক সুধিছে যে আপোনালোক ক'ত ক'ত যাব। আমি যেতিয়া কৈছোঁ যে আমি যিসমূহ বেছি এফেক্টেড এৰিয়া আছে আমি তালৈ অতি সোনকালে যাম, তেতিয়া তেওঁ পকেটৰ পৰা
দিনটো হাজিৰা কৰা যিখিনি টকা আছিল তাৰ পৰা আৰু অলপমান টকা আমাক দিব বিচাৰিছে আমি জোৰ কৰি তেখেতক কৈছো দাদা আপুনি নালাগে আপুনি যিখিনি দিছে সেইখিনিয়ে হ'ব এয়াই আচলতে মানুহৰ আন্তৰিকতা মহানুভৱতা আমি আশা কৰিম সকলোৱে যাতে এই মহানুভৱতা প্ৰদৰ্শন কৰে এই মুহূৰ্তত গণেশগুৰি ৰাজপথত নিশাৰ ভাগৰ পৰিৱেশ আপোনালোকে দেখিছে যথেষ্ট সংখ্যক অভিজাত লোক এই পথেৰে এইখিনি মুহূৰ্তত অহা যোৱা কৰিছে বিলাসী বাহন লৈ কিন্তু আমি আশা কৰিম বিলাসী বাহন বিলাসী মন এটা লৈ ঘূৰিলেই নহ'ব আপোনালোকৰ কিঞ্চিত সঁহাৰিয়ে আমাৰ এই যাত্ৰা সাফল্যমণ্ডিত কৰিব গতিকে দীপাংকৰ ধন্যবাদ জনাইছোঁ হয় আৰু এয়াই হৈছে আজিৰ এখন জিয়া ছবি আমি বানপানীৰ সময়ছোৱাত সেই আচলতে বিভীষিকাময় পৰিৱেশত এতিয়াও আচলতে আমাৰ সাংবাদিকসকলে তাত থকা আমাৰ সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰি আছে কিন্তু তাৰ সমান্তৰালভাৱে যিটো সামাজিক দায়বদ্ধতা সেই সামাজিক দায়বদ্ধতা তথা মানৱীয়তা সেই আচলতে যিটো দৃষ্টিকোণ সেই দৃষ্টিকোণক আমি গুৰুত্ব দি বিশেষভাৱে NKTV পৰিয়াল এই মুহূৰ্তত সেইসকল বন্যাত্ৰৰ কাষত থিয় দিছে আৰু তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এই কিঞ্চিতমান সহায়ে তেওঁলোকক কিমানখিনি সহায় কৰিব কিমান উপকৃত কৰিব আমি নাজানো কিন্তু আমাৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা আছে অব্যাহত থাকিব যে যিমান পাৰি সেইসকলৰ নিশ্চয় দীপাংকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব অনাগত দিনসমূহতো আৰু মাথো লাগিব আপোনালোকৰো এনেধৰণৰ সঁহাৰি আৰু এনেদৰে আমি খুব শীঘ্ৰেই সেই বানাক্ৰান্ত অঞ্চললৈ ৰাওনা হ'ম এই সাহায্য সামগ্ৰী লৈ আৰু লগতে যি আপোনালোকে আৰ্থিক সাহায্য আমালৈ আগবঢ়াইছে সেই আৰ্থিক সাহায্য তেওঁলোকক প্ৰদান কৰাৰ বাবে বা অন্য প্ৰয়োজনীয় সামগ্ৰীও ক্ৰয় কৰি তেওঁলোকক প্ৰদান কৰাৰ বাবে এই প্ৰচেষ্টা অনাগত দিনতো অব্যাহত থাকিব NKTV